আজি জীৱনৰ আটাইতকৈ বেয়া দিন উৎপলৰ। ডিভোৰ্চ পেপাৰখনত চহিত কৰি থাকোঁতে টপ টপকৈ চকুলো সৰি পৰি আছিল উৎপলৰ। নিজতকৈও বেছি ভাল পাইছিল ৰিয়াক্ষী। কিমান সপোন লৈ 5 বছৰীয়া প্ৰেমৰ অন্ত পেলাই বিবাহ নামৰ পবিত্ৰ বান্ধোনটোৰ সৈতে বান্ধ খাইছিল দুয়োজনে। কিন্তু আজি এবছৰ সম্পূৰ্ণ নহওঁতেই ফাট মেলিলে সিহঁতৰ সপোনৰ ঘৰখনত। ৰিয়াই আৰু উৎপলৰ সৈতে সংসাৰ গঢ়িব নিবিচাৰে আৰু নিবিচাৰে তাৰ মৰম ভালপোৱাবোৰ। তাই নিজেই ডিভোৰ্চ পেপাৰখন আনি উৎপলৰ টেবুলখনত থৈ মাক দেউতাকৰ ঘৰলৈ গুচি গৈছে আৰু এটুকুৰা কাগজত লিখি থৈ গৈছে যে কাইলৈ গুৱাহাটীৰ আদালতত 12 বজাত কাগজখনত চহী কৰি লৈ আহিবা। আনুষ্ঠানিকভাৱে অন্ত পেলাম আমাৰ সংসাৰখন। কথাবোৰ ভাবি থাকোঁতেই ডিভোৰ্চ পেপাৰখনত চকুপানী এটোপাল পৰি উৎপলৰ চহীটো সামান্য নষ্ট হৈ গ'ল। ইমান নিষ্ঠুৰ হ'ব পাৰেনে তাৰ দেৱী সদৃশ সহধৰ্মিনী ৰিয়া? তাৰ মৰম, ভালপোৱা, সপোন সকলো কেনেকৈ মোহাৰি পেলাই দিলে তাই। আজি তাই তাৰ সৈতে নাই মানে কোনো নাই তাৰ। অনাথ আছিল সি অনাথ আছিল কাৰণেই চাগে ৰিয়ায়ো তাক হিয়াউজাৰি মৰম কৰিছিল। মাক দেউতাকৰ অভাৱ অনুভৱ কৰিব দিয়া নাছিল। বেংকৰ চাকৰিটো পোৱাৰ পিছত নিজাকৈ ঘৰ বনাইছিল সি আৰু ৰিয়াক কইনা সাজেৰে আনি ঘৰ সোমোৱাইছিল। এদিনাখনৰ কথা, মিষ্টাৰ উৎপল বৰা, আপোনাৰ দেউতা হ'ব পৰা ক্ষমতা নাই। আই এম ছৰি। ডাক্তৰজনে পৰীক্ষাৰ ৰিপৰ্টটো চাই কথাষাৰ কোৱাৰ লগে লগেই শিল পৰা কপৌৰ দৰে থৰ হৈ ৰৈছিল উৎপল আৰু ৰিয়াই। অসহায় হৈ গৈছিল সিহঁত। আৰু এদিন লাহে লাহে ৰিয়াই উৎপলক গুৰুত্ব নিদিয়া হৈছিল। মাতৃত্বৰ সুখ দিব নোৱাৰাৰ বাবে ৰিয়াই উৎপলক এৰাই চলা হৈছিল। লাহে লাহে অশান্তি নামি আহিছিল সিহঁতৰ সুখৰ সংসাৰখনত। এনেদৰেই দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু এদিন ৰিয়াই ডিভোৰ্চৰ নিচিনা সেই সিদ্ধান্তটো লৈছিল। উৎপলৰ সৈতে আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো খং আৰু আৱেগৰ বশৱৰ্তী হৈ লোৱা সিদ্ধান্তৰ বাবে উচুপি উঠিছিল ৰিয়াই। উৎপলক এৰি থকাৰ কথা কোনোদিনেই ভবা নাছিল তাই। কিন্তু আজি কেনেকৈ কি হ'ল একো ধৰিব নোৱাৰিলে। উৎপলৰ অবিহনে তাইৰ জীৱনটো শূন্য এটাই চেপি ধৰা যেন অনুভৱ কৰিলে তাই। তাৰ অনুপস্থিতিতহে তাই তাৰ মূল্যটো বুজি পালে। তথাপিও তাৰিখ দিয়া মতে তাই আজি আদালতত যাবলৈ সাজু হ'ল। শেষবাৰৰ বাবে উৎপলৰ নামত সেন্দুৰখিনি দীঘলকৈ আঁকি ল'লে তাই। কিবা বিশেষ বস্তু এটা হেৰুৱাৰ ভয়ত উচুপি উঠিল তাই। ভাগি পৰা মনটোক সবল যেন দেখুৱাই দেউতাকৰ লগত আদালতলৈ ওলাই আহিল তাই। ৰিয়াই আহি পোৱাৰ কিছু সময় পিছত উৎপলো আহি পালে। ভিতৰি বিধ্বস্ত সি। দেখিলেই যিকোনো মানুহে ধৰিব পাৰিব চকুৰ গুৰিত কলাচিন পৰিছে তাৰ, টোপনি ক্ষতি বা বেছিকৈ কন্দাৰ কাৰণে। ৰিয়াই বুজি পোৱাত অন্তৰখনে কান্দি উঠিল তাইৰ। সিহঁতে বিশেষ একো কথা নপতাকৈ জৰ্জৰ ওচৰলৈ গ'ল। জৰ্জে দুয়োজনকে শেষবাৰৰ বাবে সুধি ডিভোৰ্চ পেপাৰখনত ৰিয়ালৈ আগবঢ়াই দিলে। তাই চহী কৰাৰ কাৰণে কলমটো লওঁতেই হাতখন বৰকৈ কঁপিব ধৰিলে। উৎপলৰ চহীটোত চকুলোৰ দাগটো দেখি তাই আৰু ৰ'ব নোৱাৰিলে। শব্দ কৰিয়ে কান্দি উঠি ডিভোৰ্চ পেপাৰখন টুকুৰা টুকুৰকৈ ফালি পেলালে তাই। উৎপলৰ কাষলৈ গৈ জোৰকৈ সাবটি ধৰিলে তাক। তাই ক্ষমা খুজিলে তাক দুখ দিয়াৰ কাৰণে। সিও তাইক সাবটি ধৰি উচুপি উঠিল। কিন্তু এয়া তাৰ আনন্দৰ চকুপানীহে। নিজৰ সন্তান নাথাকিলেও দুখ নকৰে আৰু এতিয়া তাই। অনাথ আশ্ৰম এখনৰ পৰা শিশু এটি আনিব একেবাৰে নিজৰ সন্তান কৰি। সিহঁত শিশুটিৰ মাক দেউতাক হ'ব।
সংসাৰখন নতুনকৈ সজাব, য'ত মৰম ভালপোৱা আদিৰ অভাৱ নাথাকিব। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি ভাল লাগিল তেন্তে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।